মূৰটো তেনেকে ধৰি আছিলো ইমানেই জনজনকে ধৰিছে এইটো কি হয় সেইটো চিষ্টেম আমাৰ চেংনাঙে চাব আমাৰ মায়ে আইতাইনো কেনেকে আছিলে দেখা মানুহ তুমি মামাম খোৱা দেই মামাম খোৱা মই স্কুলহে যাওঁ মই বেলেগলৈ নাযাওঁ নহয় তুমি মামাম খাই লোৱা মই আহি ল'ম নহয় তাৰপিছত আকৌ তোমাক তুলিম দেই স্কুটিত ঠাণ্ডা পৰিছে এবাৰ জেকেট উলিয়াই ল'লোঁ এইবছৰ ঠাণ্ডা কাপোৰ কিনাই নাই যোৱা বছৰ নহয় 2 বছৰ নে 3 বছৰমান হ'ল নেকি এইটো জেকেট তাকে পিন্ধি মেলি ওলাই আহিছোঁ যাওঁ স্কুললৈ পুনৰবাৰ স্বাগতম আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ ৰ'দ দিছে যে বাহিৰতে ভাত খাবলৈ ভাল এইফালে সেইকাৰণে মনুৱে একদম বাহিৰত উলিয়াই লৈছে কণমানি এই ছোৱালীজনীক হয়তো বহুতৰে মনত আছে এখন হাতেৰে বিহু নাচি তাই আপোনালোকৰ মৰম বুটলিবলৈ সক্ষম হৈছিল নাম তাইৰ ছায়ামণি যিটো ভিডিঅ' মোৰ ফেচবুক পেজত এতিয়াও চাব পাৰিব সুখবৰটো হ'ল যে এইবাৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসত তাইক প্ৰেৰণা বঁটা প্ৰদান কৰা হ'ল আমি ছায়ামণিক বহুত বেছি অভিনন্দন জনাইছোঁ আপোনালোকেও অলপমান মৰম দিব দেই ময়ো শুবলৈকে লৈছিলোঁ কিন্তু পাপাই কি কৰিলে নিজৰ মোবাইলটো চাইলেণ্ট নকৰাকৈ থ'লেনে নে ঘড়ীটো ক'ব নোৱাৰোঁ ঝককৈ মাতটা দিলে গতিকে শুবলৈ নাপালোঁ সাৰ পাই গ'লোঁ আৰু আমাৰ দেহাই এতিয়া কি খাই আছে আপোনালোকক ক'ব দেই কথাবোৰ শুনিব নিজে নিজে শব্দবোৰ বেলেগ এটা বনাই পিনে কয় বৰ ভাল লাগে কি খাইছা দৌৰক দিবা বাৰু তুমি আগে কি খাইছা কৈ লোৱা এই কৰি কম মৰম নে বাৰু এতিয়া কোৱাচোন কি খাইছা তুমি অ' কোন গেঠু মানে মেকুৰীটো গেঠু বুলি নাম দিলে জানা নাই তুমি আকৌ গেঠু বুলি নাম দিলে সেইকাৰণে এতিয়া গেঠু বুলি কৈছে কোনটো এইটো গেঠু অ গেঠু গেঠু অ' গেঠু কিন্তু গেঠু নাম দিছে তাক দিব নালাগে তুমি কোৱাচোন তুমি কি খাইছা আগে কৈ লোৱা দেখা কৈ লোৱা মই যাম কৈ লোৱা কি খাইছা কৈ দিয়া বেয়া বুলি ক'ব কৈ দিয়াচোন কি খাইছা কৈ দিয়া সেই সৰি টুটি মিনতি কৰিব লাগে কথা এটা শুনিবলৈ মই চুৱেটাৰ পিন্ধিম এতিয়া কোৱাচোন দেখিছা এতিয়া মোক তপ্তকো দিব তপ্তক দিবা দেই দাদাক দিম আৰু কাক দিম মাক দিম চবকে দিম অকল আইতাৰ লগত থাকিম দেই আইতা ভাত আইতা মৰম ময়ম দাদাক দিম চবকে দিম এইটো চোৱা এইফাল চোৱা দিম কৈ দিয়া গধূলিকে কিবা এটা চিন্তা কৰিম এতিয়া ৰ'বা আকৌ খানাটোৰ কথা আমি পাতিমহে এতিয়া আমাৰ চাহ অকণ খাব লাগিব অঁ শুন এইটো কি কৈ দিয়াচোন ভুজিয়াই চবতে ইটো আকৌ ভুজিয়াই মোক এটা দিয়া থেংক ইউ এতিয়া চাহ একাপ দিবলৈ লৈছে দিয়া ভুজিয়াৰ লগত ভুজিয়াইৰ লগত অঁ আৰু মই ঘূৰাই পোৱা নাই হোৱা অঁ পোৱালীজনী কেনি গ'ল এই শুন নেযাবা দে মোৰ স্কুটি উলিয়াইছে চোৱা শুন চোৱা আইতা ভাগৰ হেৰি উলিয়াইছে হে অঁ তেল কমটি হৈ আছে একেবাৰে নাই যদি কেনেবাকৈ আধাতে নাইকিয়া হয় আৰু সেইটো আমাৰ দায় দোষ নাই আৰু হৈ গ'ল ৰ'বা দৌদৰ ভাগৰ বাইকৰ চাবিটো আনি দিবা ব'লা দৌদক কেনিবা যায় চাবি ক'ত আছে দে হা কোনটো ইয়াত আছে তুমি দি দিবা দেই দৌদক কোনটো বা হয় এইটো লোৱা দৌদক দি দিয়াগৈ যোৱা অঁ দৌদক কোৱা কাম কৰিব পৰা হ'লেও আমাৰ ছোৱালী চাওক এইটো মোৰ চাবি এই আইতা চাবিটো থৈ দিবা দেহাজনী ব'লা থৈ দিবা ব'লা ক'ত থবা অঁ আইতা চাবি আকৌ ক'ত থবা জানো চাওঁতে দেহাজনী কিমান ডাঙৰ হ'লো তাই এইটো লগাব নাজানে এনেকৈ নহয় শুন এনেকৈ কৰি এনেকৈ আৰু একো নাই নি আইজনী চাহ খাবলৈ ইমান ধুনীয়া ভুজিয়া বনাই দিছোঁ মই ঘৰত ভুজিয়াই দিছা আৰু একো নাই আৰু চুগাৰ থকা মানুহে বেছি খাব নালাগে ভুজিয়াও খাব নালাগে আপোনালোকে কমেণ্টত জনাবচোন কি খাব নালাগে তেওঁ চুগাৰ ওলাইছে অলপ ফিজ দিছে বোলে চব নুচুবলৈ কৈছে এইবোৰ কৰি আছে ঐ নালাগে
সেনেকৈ নেপেলাই নহয়, চোৱা এই টেবুলত পৰিছে। তেনেকৈ নকৰে নহয় শুন। বটলৰ পৰা তাত উলিয়াই পেলাই পানী খাইছে। আমাৰ বহুত টেলেণ্টেড গাৰ্ল এগৰাকী আছে। তো মই বাৰু আহিলোঁ এতিয়া বজাৰৰ পৰা দেই, মোক যাবলৈ কৈছিলে নহয় তাই, আৰু তাহাঁতৰ কাৰণে আনিছোঁ এইফালে ব্ৰেড, এইফালে কেক, এইবোৰ ৰাতিকৈ খাবলৈ, তাৰপিছত মিঠাতেল আৰু এটা খুব ধুনীয়া কুমলীয়া জাতিলাও। ইয়াৰ লগত সংগতি নথকা কথা বাৰু। মই এতিয়া ভাত বনাবলৈ লৈছোঁ। তো আমাৰ টেলেণ্টেড গাৰ্লে কি কৰিছে, ভাত হোৱাই নাই, আগতে অথনি বনাই থৈ দিয়া তাৰমানে যিখিনি ভাজি আছিলে সেইখিনি গৰম কৰিছে। তো ৰাইজসকল এতিয়াতো গম পাইছে যে এই ভাজিখিনি আমি ভাত খোৱালৈকেতো কিমান গৰম হৈ থাকিব, হয়তো হাতেৰে চুব নোৱাৰিবও পাৰে। এইবিলাক আমাৰ টেলেণ্টেড গাৰ্ল। ঠিক আছে, যিয়ে খাওক বা নাখাওক, কিন্তু তুমিতো গৰম কৰি থৈছা, তোমাৰ নিজলৈ হ'লেও গৰম কৰিলা, সেইখিনি গৰম হৈ থাকিব নে নাথাকে? এইফালে মুখখন ঘূৰাই কোৱা। গৰমৰ লগত কথা নাই নহয়, মোৰ ঠাণ্ডা হ'লে যদি খোৱা তুমি এতিয়া কেলে গৰম কৰিলা? কেৰাহীখন লাগে, সেইকাৰণে অকণমান গৰম কৰিবলৈ থৈছোঁ। গোটেই কথাবোৰ শুনক, গোটেই কথাবোৰ উল্টা উল্টা এনেকেই কোৱা কথাবোৰ। যেতিয়া নিজৰ কথাটো নহয়গৈ মানে যেনেকে তেনেকে কিবা পাকে পকুৱাই নি পেলাই যেনে হোৱাটো হয়। মই কৈছোঁ শুনি লোৱা, কথাটো ফেচলাটো মাৰি লোৱা। কেৰাহীখন লাগে, শুনা, কেৰাহীখন কেলে লাগে তোমাক? কেৰাহীখন ধুই পিনে থৈ থওঁ। আৰু তোমাৰ পাকঘৰত কি কাম এতিয়া? মোৰ পাকঘৰত কাম আছে, কেৰাহী একো কাম নাই, তুমি যোৱা পাকঘৰৰ পৰা। নাই, মই কাঁহী বাতি গোটাই থৈ দিলোঁ। আজিকালি যে ৰাতিপুৱা মই সঁচাকৈ কৈছোঁ একো কামেই নকৰোঁ মানে কি হয়, মোৰ ৰাতি শুওঁতে বহুত দিন হৈছে দেই, বহুত বেছি দেৰি হৈ যায়, উঠোঁতে অকণমান দেৰি হয়। তাৰপিছত তাই মানে গোটেই কামখিনি কৰি টিফিনলৈকে মোক ছোৱালীজনীয়ে আজিকালি দিয়ে। তো এইখিনি কৰিব পৰা হৈছে, ভালো লাগে বাৰু দিয়কচোন। কিমান বছৰ নিজে নিজে কৰি খালোঁ, এতিয়া অকণমান আহিছে। কিন্তু ৰাতি সাঁজটো তাইক পাকঘৰৰ পৰা এনেকৈ খেদোঁ। এতিয়ালৈকে ওলাই যোৱা নাই, কিন্তু কোনোবাই গটা খাব এতিয়া মোৰ পাকঘৰটোৰ পৰা। নাই, নাখাওঁ। এইকেইটা মই হেৰি কৰিম নহয়, ধুম নহয়, এইখিনি ধেমালি কৰি আছোঁ। আজি এটা বস্তু দেখুৱাম দেই আপোনালোকক। আজি অথনি মুনুৱে বনাইছিলে খুব ধুনীয়া এটা চাটনি নে পিটিকা, কি বুলি কয় ক'ব নোৱাৰোঁ। এইকণ অকণমান থাকিলে আমাৰ সোনটোৱে নাখালে। আমাৰ ঘৰৰ যে লাই শাকখিনি আছিলে, লাই শাক সৰু সৰুকৈ কাটিলে, অকণমান পিঁয়াজ দিলে, মিঠাতেল দিছিলে নি? মিঠাতেল নিদিলেও হয়, কিন্তু তাই মিঠাতেলো অকণমান দি দিলে, নিমখটো আৰু চবেই দিয়েই। ইমানেই টেষ্টি লাগিলে খাবলৈ, একদম মুনুৱে কৈছে কেনেকুৱা লাগিলে খাবলৈ। মই বোলো মূৰটো তেনেকৈ ধৰি আছিলোঁ, ইমানেই জনজনকৈ ধৰিছে। ঘৰুৱা লাই শাক যে ইমান ধুনীয়া, বহুত বছৰ এনেকুৱা লাই শাক খাবলৈ পোৱা নাই। শুন, কি লাগে? মাইল লাগে, টেঙা দিয়া। এবাৰ টেঙালৈ হৈ গ'ল ডাইভাৰ্ট মনটো। এইটো কি হয়? তুমি টেঙা ভাল পোৱা নে? ধুনীয়া চোৱা, এনেকৈ ধনিয়া এনেকৈ ছিঙি দিলে আকৌ হেৰি হৈ যায়। নহয়, পাপাই মোক কৈছিলে যিখিনি বেছি ঘন হৈ আছে, ডাঠ হৈ আছে যে, তাৰ পৰা মাজে মাজে এনেকৈ উঘালি দিবা বুলি কৈছিলে। মই গম পালোঁ, সেইকাৰণে আনিছোঁ। মানে মই কথাটোহে কৈছোঁ, মই ভিডিঅ' এটাত দেখিছিলোঁ এনেকৈ বোলে। আমিতো এনেকৈ গুৰিতে উঘালি আৰু ন নানো, চব নানো নহয় পিছত। এতিয়া এইখিনি কাৰণেহে আনিছোঁ, তাৰপিছত অকণমান হেৰেঙা হ'ব নাই, তেতিয়া এনেকৈ ছিঙি আনিম। আকৌ ছিঙি দিয়াৰ লগে লগে আকৌ হ'ব। ভিডিঅ' বনোৱাৰ পাছত বহুতখিনি কথা আমিও শিকিছোঁ। ব্ৰকলিটো মানে আমি ফুলকবি নিচিনাকৈ উঘালি পেলাই লৈ আহিলোঁ। তাৰপিছত কমেণ্টত ইমান ক'লে যে আপোনালোকে ব্ৰকলিটো তেনেকৈ উঘালি নিদিব, তাতে কাটি দিব, তেতিয়া আকৌ মানে তাতে আকৌ কেইবাপাহো তেনেকৈ ব্ৰকলি ওলাব। চেষ্টা নহয়, এইটো চিষ্টেম ব্যৱহাৰ কৰি মানে সেইটো পৰামৰ্শ গ্ৰহণ কৰি তেনেকৈ কৰি লৈ কৰাৰ কাৰণে আমি মানে ব্ৰকলি বহুত খাবলৈ পাওঁ। থেংক ইউ। কেতিয়াবা এপ্ৰপ্ৰিয়েট শব্দবিলাক মুখতে নাহেও, মুখত আহে, আচলতে মাইণ্ডত কেতিয়াবা মিছ হৈ যায় কেতিয়াবা। সঁচাকৈ বহুত কথা কৈ থাকিলেও চাবচোন আপোনালোকে। আৰু কেতিয়াবা আৰু এটা কথা হয় দেই, মানুহে যে কাৰোবাক কিবা কথা এটা ক'বলৈ যায় নহয়, যাওঁতে মানে আধা ৰাস্তা পায় নহয়, মাইণ্ডটো ইমানেই বেলেগ এফালে ডাইভাৰ্ট হৈ যায়, কি কথা ক'বলৈ গৈছিলে সেইটো পাহৰি থকা হয়। ধুনীয়া এটা উপায় দিম আপোনালোকক, যেতিয়া পাহৰি থাকে সেই জেগাডোখৰ পৰা পটকৈ ঘূৰি গুচি আহিব। যিডোখৰ জেগাত ভাবিছিলে কথাটো, ধৰক এতিয়া যেনেকৈ আমি পাকঘৰত আছোঁ, ইয়াৰ পৰা বোলে মই বাবুক কথাটো ক'বলৈ গ'লোঁ, তো মই ৰাস্তাতে পাহৰি থাকিলোঁ, কিবা আছিলে, পটককৈ ঘূৰি গুচি আহিব আগৰ জেগাডোখৰলৈ, পটকৈ মনত পৰি যায়। এদিন বুঢ়া বুঢ়ী হ'ম, মুনু মোৰ নিচিনা বয়সৰ হ'ব, মই এনেকৈ লাখুটি ল'ম, তেতিয়া আমি চাম যে আমি কেনেকৈ আছিলোঁ তেনেকৈ। তাৰপিছতে আমাৰ চেংনাঙে চাব আমাৰ মায়ে আইতাইনো কেনেকৈ আছিলে। আৰু এদিন তাতোতকৈ ডাঙৰ কথা, এই পৃথিৱী এৰি গুচি যাম। কেতিয়া যামতো কোনেও নাজানে, আজি আছোঁ কাইলৈ নাই নিচিনা, হয় নাই শুন? হয় নাই কোৱাচোন? চেংনাঙো এদিন ইমান ডাঙৰ হৈ যাব, তেতিয়া চেংনাঙে চাব
তাৰপিছতে আমি নাথাকিলেও ঘৰৰ মানুহবোৰে চাব পাৰিব, চেংনাঙে চাব পাৰিব। দেখিবলৈ যিবোৰ শাক পাচলি খুব ধুনীয়া, যিখন আঞ্জা খুব কালাৰফুল, স্বাস্থ্যৰ কাৰণে আটাইতকৈ বেয়া সেইখনেই। আৰু এইটো হৈছে ভোল। আমাৰ মুনুৱে আকৌ কালি কাটিছিলে, তাই এটা বোলে বেছি হৈ গ'ল, পলিথিনতে সোমোৱাই ৰাখিলে। বৰ বোলো আজি মই বেলেগকৈ এখন কিবা এটা বনাওঁ, যিখন দেখিবলৈ কিন্তু একেবাৰে ভাল নহয়। এয়া হৈছে ধোৱা মগু, আৰু ইয়াত আছে ৰহৰ দালি আৰু কচু দিছোঁ দুটা, সৰু সৰু আছিলে, 4 ফাল হৈছেহে। আমাৰ আকৌ ইহঁতিবোৰে কেতিয়াও নাখায়। আপোনালোকে এইকেইদিন দেৱোত্তম অসমৰ ভিডিঅ' চাইছেনে? চাবচোন, তাত কিমান ধুনীয়া ধুনীয়াকৈ দি আছে। আমি ভাত আৰু ৰুটিৰ পৰিমাণ কমাব লাগে, শৰ্কৰাটো কমাব লাগে, বাকী এইবিলাক বস্তু বেছিকৈ খাব লাগে। ডাঙৰ ডাঙৰ এই নহৰুকেইটা গুচাবলৈও ভাল, খাবলৈও বৰ ভাল লাগে। ভাত মোৰ হৈ গ'ল, আগে দেহাক মুনুৱে খুৱাই ল'ব, তাৰপিছতে আমি খাব পাৰিম। এয়া হৈছে গৰম পানী। বইল খাম বুলি ভাবিছিলোঁ যদিও এতিয়া ভাবিছোঁ ৰহৰ দালিটো বইল খালে মানে অকণমান কিবা গোন্ধ এটা আহিব, সেইকাৰণে ভাবিছোঁ অকণমান তেল মাৰি দিওঁ। এয়া মই এফুটা মাত্ৰ সৰু নহৰু কাটি লৈছোঁ, এতিয়া এনেকৈ তেল মাৰি দিওঁ। আৰু ৰাতিৰ সাঁজ বহুত বেছি মানে ডাঠকৈ নাখাওঁ। সোণটো আৰু বাবলু সৰুতে যেনেকৈ আছিলে, ডাঙৰ হোৱাৰ পাছতে সিহঁতি দুইটাই ইটোৱে সিটোৰ লগত এনেকৈয়ে থাকে, একেলগে ভাত খাই আছে। এইফালে দিছোঁ চেংনাঙক ভাত। আপোনালোকে আমাৰ পৰিয়ালটোক যিমান বেছি মৰম দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ।